আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সুষম বৃত্তীয় গতি বা ইউনিফৰ্ম সাৰ্কুলাৰ মোশ্যন। এতিয়া সুষম বৃত্তীয় গতি বা ইউনিফৰ্ম সাৰ্কুলাৰ মোশ্যনৰ বিষয়ে জনাৰ আগতে আমি কিছুমান কথা জানিব লাগিব। তাক আমি চাই লওঁ যে যদি আমি ধৰি লওঁ কোনো এটা বস্তুৱে আয়তাকাৰে গতি কৰিছে, তেতিয়াহ'লে আয়তাকাৰ গতিবেলিকা দেখা পাওঁ যে বস্তুটোৱে নিজৰ দিশ পৰিৱৰ্তন কৰিছে। অৰ্থাৎ এইফালে গৈছে, পুনৰ এইফালে আহিছে, পুনৰ এইফালে গৈছে, পুনৰ এইফালে গৈছে। অৰ্থাৎ কি হৈছে? দিশ পৰিৱৰ্তন হৈছে। তাৰ মানে আয়তাকাৰ পথেৰে যেতিয়া বস্তু এটাই গতি কৰিছে, তেনে অৱস্থাত সি নিজৰ চাৰিটা দিশ সলনি কৰিছে। একেদৰে এটা বস্তুৱে যদি হৰভুজি পথেৰে গতি কৰিছে, অৰ্থাৎ হৰভুজাকাৰ যদি হয়, তেন্তে সি কি কৰিছে? নিজৰ দিশটোক কেইবাৰ সলাইছে? ছবাৰ সলাইছে। আকৌ যদি এটা বস্তুৱে বৃত্তাকাৰ পথেৰে গতি কৰে, বৃত্তাকাৰ পথেৰে গতি কৰা বেলিকা আমি দেখিম কি যে বস্তুটোৱে প্ৰতি মুহূৰ্ততে নিজৰ কি কৰিছে? পথটো বা দিশটো সলনি কৰি আছে। অৰ্থাৎ বৃত্তীয় পথ বা বৃত্ত এটাই কৰা গতিৰ বা পথৰ ক্ষেত্ৰত আমি ক'ব পাৰিম যে বৃত্তটোৰ বেলিকা যি দিশৰ পৰিমাণ সি অসীম সংখ্যক বুলি কৈছে। অৰ্থাৎ অসীম সংখ্যক দিশেৰে সি গতি কৰিব। এতিয়া সুষম বৃত্তীয় গতি বুলি ক'লে আমি কি কৈছোঁ যে যেতিয়া বস্তু এটাই বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰে, তেন্তে তেনে গতিক সুষম বৃত্তীয় গতি বুলি কোৱা হয়। অৰ্থাৎ বস্তু এটাই গতি কৰিব লাগিব, সেই গতিপথটো বৃত্তাকাৰ হ'ব লাগিব আৰু সুষম দ্ৰুতি, অৰ্থাৎ সমান সমান সময়ৰ মূৰত সমান সমান যদি সি দূৰত্ব অতিক্ৰম কৰে, তেতিয়াহ'লে সি সুষম দ্ৰুতি হ'ব। তেনেদৰে সুষম দ্ৰুতিৰে যদি গতি কৰে, তেনে গতিক আমি কি গতি বুলি ক'ম? বৃত্তীয় গতি বুলি ক'ম। সাধাৰণতে কোনো বস্তুৰ বেগৰ পৰিৱৰ্তন হ'লে বস্তুটোত আমি ত্বৰণ সংঘটিত হৈছে বুলি কওঁ। আমি জানো যে যেতিয়া এটা বস্তুৰ বেলিকা বেগ হয় বা বেগৰ পৰিৱৰ্তন হয়, তেতিয়া বস্তুটোত ত্বৰণ সৃষ্টি হয়। কিন্তু ত্বৰণ সৃষ্টি হ'বলৈ হ'লে বা বেগৰ পৰিৱৰ্তন হ'বলৈ হ'লে সাধাৰণতে 3টা পৰিঘটনা সংঘটিত হ'ব লাগে। তাৰ প্ৰথম পৰিঘটনাটো হৈছে যে বেগৰ যিটো মান, সেই মানটো পৰিৱৰ্তন হ'ব লাগে। অৰ্থাৎ বেগটো সলনি হৈ থাকিব লাগিব। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বেগৰ সলনি হ'ব লাগিব, তেতিয়াহে বেগৰ পৰিৱৰ্তন হ'ব। দ্বিতীয়তে বস্তুটোৰ গতিৰ যিটো দিশ, সেই দিশটো সলনি হৈ থাকিব লাগিব। অৰ্থাৎ বস্তুটোৱে যি দিশত গতি কৰিব, সেই দিশটোৰ তাৰ ক্ৰমান্বয়ে সলনি হৈ গৈ থাকিব লাগিব। আৰু তৃতীয়তে কৈছে বেগৰ মান আৰু দিশ দুয়োটাই সলনি হ'ব লাগিব, একেটা সময়তে একেলগে সংঘটিত হ'ব লাগিব। কিন্তু বৃত্তীয় গতিপথৰ বেলিকা আমি দেখা পাওঁ যে বস্তুটোৰ বেগৰ পৰিৱৰ্তন হওকে বা নহওকে, অৰ্থাৎ বেগটো পৰিৱৰ্তনশীল হওক বা নহওক, কিন্তু ইহঁতৰ ক্ৰমাগতভাৱে বা ক্ৰমত ইহঁতৰ কিন্তু কি সলনি হৈছে? দিশটো সলনি হৈছে। এতিয়া যদি এই দিশটো সলনি হোৱাটোক আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে যদি এটা বৃত্ত হয়, বৃত্তটোৰ বেলিকা তাৰ এটা ব্যাসাৰ্ধ থাকিব, যাক আমি আৰ আখৰেৰে ৰিপ্ৰেজেণ্ট কৰিম। আৰ ব্যাসাৰ্ধৰ বৃত্তটোৰ পৰিধি বা পৰিসীমা হ'ব 2πr। আমি জানো যে যিহেতু বৃত্ত এটাৰ পৰিসীমা বা পৰিধি লোৱা সূত্ৰটো হৈছে 2πr। এতিয়া এজন ব্যক্তিয়ে যদি আৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথেৰে এপাক ঘূৰিবলৈ তেখেতে যদি 30 ছেকেণ্ড সময় খৰচ কৰে, অৰ্থাৎ এটা বৃত্তৰ চাৰিওফালে তেওঁ ঘূৰিবলৈ যদি 30 ছেকেণ্ড সময় খৰচ কৰে, তেন্তে সেই সময়ছোৱাত মানুহজনে অতিবাহিত কৰা যিটো দ্ৰুতি, সেই দ্ৰুতিটো কিমান হ'ব বুলি কৈছে? দ্ৰুতি v = পৰিধি হৰণ সময়। পৰিধি যিহেতু 2πr, গতিকে 2πr/t বুলি আমি ক'ম। এতিয়া এইটো মই প্ৰথমতে বেগ লিখিছিলোঁ, বেগটো কাটি মই আকৌ পুনৰ দ্ৰুতি কৰিলোঁ। তাৰ মূল কাৰণটো হৈছে কি? ই প্ৰথম অৱস্থাত দ্ৰুতিয়ে থাকিব, কিন্তু এই দ্ৰুতিটো গৈ বেগ কেতিয়া হ'বগৈ তাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। সেইকাৰণে প্ৰথম পৰ্যায়ত ইয়াক মই দ্ৰুতি বুলিহে উল্লেখ কৰিছোঁ। ঠিক আছে, যে সুষম বৃত্তীয় গতিৰে গতি কৰা বস্তু এটাৰ বেলিকাত দ্ৰুতি হ'ব v = পৰিধি বাই সময়, য'ত পৰিধিৰ সূত্ৰ হৈছে 2πr/t বুলি কৈছে। এতিয়া আমি জানো যে এটা বৃত্তৰ যিটো পৰিধি, সেই পৰিধিটো সদায় কি থাকে? স্থিৰ হৈ থাকে। অৰ্থাৎ সি সদায় কি হয়? কনষ্টেণ্ট হয় বুলি কৈছে। অৰ্থাৎ বৃত্তটোৰ দ্ৰুতি সদায় ধ্ৰুৱক বা স্থিৰ হয়। বেগ কিন্তু প্ৰতিটো বিন্দুতে সলনি হয়। বেগ প্ৰতিটো বিন্দুতে সলনি হয় কিহৰ কাৰণে? কাৰণ বস্তুটোৱে বা মানুহজনে সেই বৃত্তাকাৰ পথটোৱেদি যেতিয়া গতি কৰিব,
তেখেতে অসীম সংখ্যক দিশেৰে গতি কৰিব অসীম সংখ্যক দিশেৰে বুলি কাৰণ এটা কাৰণে কৈছোঁ যে মই যদি ধৰি লওঁ এইটো এটা বৃত্ত তেনে অৱস্থাত মই দেখিম যে মানুহজনে এনেদৰে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো জেগাতে কি কৰিব গতি কৰিব এনে প্ৰতিটো জেগাতে যেতিয়া গতি কৰিব প্ৰতিটো দিশৰ বেলিকা কি হ'ব তেখেতৰ দিশ পৰিৱৰ্তন হৈছে কাৰণ এইডোখৰতকৈ এইডোখৰ দিশ সলনি হৈছে এইডোখৰতকৈ এইডোখৰ দিশ সলনি হৈছে ইয়াতকৈ ইয়াত দিশ সলনি হৈছে পুনৰ ইয়াত সলনি হৈছে আকৌ ইয়াত সলনি হৈছে এনেদৰে অসীম সংখ্যকবাৰ মানুহজনৰ দিশ সলনি হৈছে যদি অসীম সংখ্যকবাৰ মানুহজনৰ দিশ সলনিয়ে হয় তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে বেগ প্ৰতিটো বিন্দুতে বা মানুহজনে কৰা প্ৰতিটো গতিতে বেগো পৰিৱৰ্তন হৈছে অৰ্থাৎ সুষম বৃত্তীয় গতিৰ বেলিকা যদিহে দ্ৰুতিৰ কথা আমি কওঁ মানে প্ৰথম অৱস্থাত যিহেতু আমি দ্ৰুতি বুলিয়ে ক'ম তেতিয়া আমি ক'ম যে দ্ৰুতি v = 2πr/t ই পোনে পোনে 2πr/t ৰখি যাব কেলে কাৰণ আমি জানো যে দ্ৰুতি এটা স্কেলাৰ ৰাশি আৰু দ্ৰুতিৰ বেলিকা কোনো দিশৰ কথা নাহে কিন্তু যেতিয়া আমি দ্ৰুতিৰ পৰা বেগলৈ যাম যেহেতু সুষম বৃত্তীয় গতি এটা ভেক্টৰ ৰাশি অৰ্থাৎ ই বেগৰ লগত সম্পৰ্কিত গতিকে যেতিয়া বেগৰ কথালৈ যাম তেতিয়া আমি ক'ম কি যে v = 2πr/t প্লাছ দিশ অৰ্থাৎ দিশ সংলগ্ন হৈ থাকিব দ্ৰুতিৰ লগত দিশ সংলগ্ন হোৱাৰ লগে লগে সি কি হৈ পৰিব বুলি কৈছে এটা ভেক্টৰ ৰাশি হৈ পৰিব কিন্তু ইয়াত দিশ যিহেতু অসীম সংখ্যক সলনি হৈছে সেয়েহে v = 2πr/t ইয়াত সুষম বৃত্তীয় গতিৰ বেগৰ বেলিকাও আমি উল্লেখ কৰিম এতিয়া এই কথাখিনিকে আমি যদি উদাহৰণ এটাৰ সহায়ত চাবলৈ যাওঁ তেতিয়াহ'লে আমি চাব পাৰোঁ যে এজন খেলুৱৈয়ে যদি ক্ৰীড়া প্ৰাংগণ এখনত আমি যদি ধৰি লওঁ যে খেলুৱৈজনে হামাৰ বা ডিস্কাছ এটা দলিয়াবলৈ বিচাৰিছে তেতিয়াহ'লে সেইটো সুষম বৃত্তীয় গতিৰ উদাহৰণ হ'ব কেনেদৰে হ'ব মই যদি ধৰি লওঁ যে মানুহজন এই বিন্দুটোত ৰখি আছে আৰু এই বিন্দুটোত মানুহজনৰ হাতখনেদি ৰছীডালৰ যোগেদি ইয়াত মানুহজনক হামাৰটো লাগি আছে এতিয়া যেতিয়া মানুহজনে এই বিন্দুটোৰ পৰা ৰছীডাল লাগি থকা হামাৰটোত বল প্ৰয়োগ কৰি ঘূৰাই থাকিব তেতিয়া সি এনেদৰে ঘূৰি থাকিব অৰ্থাৎ প্ৰতিটো বিন্দুতে সি কি হৈ থাকিব ঘূৰ্ণন হৈ থাকিব এনেদৰে যেতিয়া সি ঘূৰি থাকিব ঘূৰি যেতিয়া ধৰি ল'লোঁ সি এইটো বিন্দুত পালেহি এই বিন্দুটোত পোৱাহিৰ লগে লগে যদি সি হামাৰটো এৰি দিয়ে তেন্তে হামাৰটোৱে কি হ'ব সৰলৰৈখিকভাৱে এইফালে গতি কৰিব আকৌ যদি মই ধৰি ল'লোঁ যে মানুহজনে এইফালে অহা বিন্দুটোতহে এৰি দিলে তেনে অৱস্থাত হামাৰটোৱে এইফালে গতি কৰিব পুনৰ যদি ধৰি লওঁ যে এই বিন্দুতহে এৰি দিছে তেন্তে হামাৰটোৱে এইফালে গতি কৰিব অৰ্থাৎ আমি ক'ব পাৰোঁ যে যদি ই সুষম বৃত্তীয় গতি যদি দ্ৰুতিৰ লগত সম্পৰ্কিত হ'লহেঁতেন তেতিয়াহ'লে ইহঁতৰ এই দিশবোৰ কেতিয়াও সলনি নহ'লহেঁতেন যিহেতু ই বেগৰ লগত সম্পৰ্কিত সেয়েহে ইহঁতৰ দিশ সলনি হৈছে আকৌ কৃত্ৰিম উপগ্ৰহ এটাই পৃথিৱীৰ চাৰিওফালে যিটো পৰিভ্ৰমণ কৰে সেই পৰিভ্ৰমণ কৰাটো সুষম বৃত্তীয় গতিৰ আমি উদাহৰণ বুলি ক'ব পাৰোঁ এইখিনি হৈছে সুষম বৃত্তীয় গতি